কৃষ্ণগুৰু সেৱাশ্ৰমত বাৰ্ষিক অখণ্ড নাম কীৰ্তন অনুষ্ঠিত হয়। এইবাৰ 12 দিনীয়া কাৰ্যসূচীৰে এই অখণ্ড নাম কীৰ্তন আয়োজন কৰা হৈছে। অখণ্ড নাম কীৰ্তনত ভকতসকলৰ লগত একেলগে গুৰু আসনত সেৱা কৰি নিজকে পবিত্ৰ অনুভৱ কৰিলোঁ। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু তাৰ লগতে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰো আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। অকণমান যিখিনি শিক্ষাৰ ক্ষেত্ৰত কৃষ্ণগুৰু সেৱাশ্ৰমে যিখিনি কাম কৰি আছে তাৰো অলপ বুজ ল'লোঁ। বিশেষকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতো অলপ কথা পাতিলোঁ আৰু ভাত এমুঠি প্ৰসাদ হিচাপে যি ভকতসকলে একেলগে খায় এমুঠি অন্ন গ্ৰহণ কৰাৰ সৌভাগ্য হ'ল। আমাৰ নিৰ্মালী প্ৰসাদ মনটো ভাল লাগিলে। সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ ধৰ্মৰ উদ্দেশ্য হৈছে মানৱতাৰ কল্যাণ, বিশেষকৈ শিক্ষা আৰু স্বাস্থ্য। এই দুটা ক্ষেত্ৰত কাম কৰাটো আমাৰ সকলোৰে কৰ্তব্য আৰু কৃষ্ণগুৰু সেৱাশ্ৰমে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা হাতত লৈছে সেইটো যথেষ্ট শলাগিবলগীয়া, প্ৰশংসনীয়। গুৰু কৃষ্ণ প্ৰভু প্ৰেমানন্দ প্ৰভুৱে মথাউৰিটোৰ কথা কৈছে, মই ব্যৱস্থা লৈ দিম।